ইৰাম ভকতে খেজানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহিদ উদ্ধৱ মই বিনে ভকতে নিশ্চিন্তে কিছু আন ময়ো ভকতৰ পৰে নাজানো ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ মুহুৰ উদৰে আছে ব্ৰহ্মাণ্ড যতে ভকতৰ ধূলা পৰি পবিত্ৰ প্ৰত্যেক কৃষ্ণ ইৰাম উত্তম ভক্তৰ কথা থাকুক সম্প্ৰতি সামান্য ভকতো তৰে শুনাম লোভে মোহে কামে ক্ৰোধে বিষয় আক্ৰোশে নোচোৱায় মোৰ ভকত কৃষ্ণ 53 লৈকে হকিকত এফালে 60 লৈকে 61 লৈকে ইৰাম সামৰ্থ ভকতি আতি একোৱে নচাৱে ভকত কপালয় পুত্ৰক যে ভকতিৰ মহিমা কহিয়া নাপাওঁ সীমা ভকতিৰ শুনা সখী আচাৰ্য মহিমা কৰৈ মুত ভকতি যদ্যপি দুষ্ট চিতে দহয় পাতকে তাৰ তথাপি তৰিতে একোৱে নৰাখয় পাপ পুণ্য যত আছে
যদি ধীমতি মহাদুৰাচাৰু কৰ আমাত ভকতি কৃষ্ণ মাধৱ কৃষ্ণ কৃষ্ণ ইৰাম সেহিষে পৰম সাধু জানা যিহেতু আমাক মাত্ৰ কৰিল নিশ্চিত কৃষ্ণ শংকৰ কৃষ্ণ জয় গুৰু শংকৰ হে মহান মহন্ত পুণ্যাত্মা সমস্ত কৃপালু আইবাব সমস্ত আপোনাৰ মহামহন্ত আপোনাৰভাৱে পূৰ্বজন্মৰ প্ৰাৰব্য পুণ্য আছে সেয়ে আপোনালোকে বহু ধৈৰ্য সহকাৰে ভগৱন্তৰ এই যি ভাগৱত শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠান চলি আছে সেইকাৰণে আপোনালোকে শুনিব পাৰিছে কাৰণ যাৰো আছে পূৰ্বজন্মৰ পুণ্য অসংখ্যাত সিজনে শুনিতে পাৰে কৃষ্ণৰ কথা কৈ কৃষ্ণৰ কথা শুনিবলৈ আপোনাৰ পুণ্য লাগিব ধৈৰ্য লাগিব চাবচোন কমানৰ পৰা মাষ্টাৰ ডিগ্ৰী কোৰ্চলৈকে মাত্ৰ ৪৫ মিনিটহে ক্লাছ কৰে কিয়নো যেহেতু কলিযুগ এতিয়া গতিকে কলিযুগত আমাৰ মনটোও যদি লগত দিয়ে কিন্তু আমাৰ শৰীৰটোৱে লগত নিদিয়ে অৰ্থাৎ ৪৫ মিনিটকৈ বেছি দেৰিলৈকে বহিবলৈ শৰীৰটোও লগত নিদিয়ে কিন্তু আপোনালোকে যেহেতু ইমান ধৈৰ্য সহকাৰে শুনিছে নিশ্চয় আপোনাৰবৰ পূৰ্বজন্মৰ পুণ্য আছে আপোনাৰ মহন্ত আৰু আমিও পৰম ভাগ্যৱান যেহেতু আপোনাৰবৰ নিচিনা সন্ত মহন্ত সকলৰ চৰণ দৰ্শন পাবলৈ আমি কৃপাধন্য হৈছোঁ যি কি নহওক আমাৰ উপৰোক্ত যিসকল ব্যাখ্যাকাৰ সেইসকল মহান ব্যাখ্যাকাৰ সেইসকল যথেষ্ট দক্ষতা আৰু অভিজ্ঞতা আছে আমি আচলতে সিমানৰ পাত্ৰ নহয় তথাপিতো আমাক বৈশ্যপ্ৰভু আৰু আমাৰ শ্ৰদ্ধাৰ তাতিবাবে আমাক ক'বলৈ দুআষাৰমান কৈছে আমি মাত্ৰ সময় প্ৰতি লক্ষ্য ৰাখি আমি আচলতে ব্যাখ্যা নকৰোঁ আমি মাত্ৰ সৰলীকৰণ কৰিম অৰ্থাৎ ব্যাখ্যা কৰিবলৈ গ'লে অকণমান বস্তুটোকে বহুতখিনি ক'বলগীয়া হয় গতিকে সময়ৰ এটা কথা আছে তাতে আমাৰ গৃহস্থ সেৱকৰ চাৰিওফালৰ ল'ৰা ছোৱালীবিলাকৰ পৰীক্ষাও হৈ আছে এটা গতিকে যেহেতু এটা শুদ্ধ এটা অনুষ্ঠান গতিকে কাৰো যাতে ক্ষতি নহয় গতিকে আমি থুলমূলভাৱে মাত্ৰ পদে সৰলীকৰণ কৰিম আৰু আমাৰ শ্ৰদ্ধাৰ সন্মানীয় আইগৰাকীৰ চৰণতো আমি আজি পাঠ কৰা আইগৰাকীৰ চৰণক সেৱা জনাইছোঁ তেখেতে পাঠ কৰা এই অধ্যায় অংশটিৰ লগত সংগতি ৰাখি সীমিত জ্ঞানেৰে যিখিনি পাৰোঁ আমি অৱগত কৰিম আমি ইমান অভিজ্ঞতাৰ পাত্ৰ নহয় আমি সীমিত জ্ঞান অধ্যয়নৰ মাজত থাকি যি আমাৰ ভাৱনা তাকে আপোনাৰবৰ আগত অৱগত কৰিম আজি আমাৰ এগৰাকীয়ে পাঠ কৰা এই অধ্যায় অংশটি ভাগৱতৰ এই অধ্যায় অংশটি ১৫৫ ফুটৰ পৰা পঢ়িছে ব্ৰহ্মা হৰ এবাৰ কৈছে নহয় ব্ৰহ্মা ভকতেহে জানা মোৰ পৰম বান্ধৱ ভকত জনৰ মই সুহিত উদ্ধৱ এতিয়া ভকত মানে কি ভকতত তিনিটা শব্দ আছে ভ ক আৰু দন্ত্যাত্ব ভপতে ভগৱন্তে ভৱ বিমোচন ভজনে ভক্তিত পূৰ্ণ হুৱন্তে হি জন কপদে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাকো দেখন্তে কৃষ্ণ সমস্ততে সম তপদ তৰণৰ উপায় হৰণ হৃদয় পদ মত ধৰে কৃষ্ণৰ চৰণ সিজনক ভকত বুলি জানিবা নিশ্চয় আপোনাকো তৰি সিটো কুল উদ্ধাৰ সেইজনহে প্ৰকৃততে
ভকত এতিয়া যেহেতু আগৰ কথাখিনি হৈ আছে গতিকে আপোনাৰভাৱে এতিয়া আমি যেনেধৰণে ক'ব বিচাৰিছোঁ হয়তো নিশ্চয় বুজি পাইছে যে ভকত হ'বলৈ হ'লে ভগৱন্তৰ প্ৰতি ভক্তি লাগিব। ভক্তি এতিয়া কাক কয়? ভক্তি হৈছে ভজ ধাতুৰ পৰা অহা ৩ প্ৰত্যয় যোগ ভক্তি হৈছে। এতিয়া ভক্তি ভগৱন্ত আৰু ভকতৰ মাজত যিটো বস্তু থাকে সেই বস্তুটোৰ নাম হৈছে ভক্তি। ভক্তি থাকে আমাৰ হৃদয়ত, জ্ঞান থাকে ক'ত? আমাৰ মাথা মগজুত, হয়নে? মূলত। আৰু ভক্তি থাকে আমাৰ হৃদয়ত। হৃদয়ত ভক্তি থাকে মানে আমাৰ আটাইতকৈ বিৰল স্থান হৈছে আমাৰ হৃদয়খন, কিয়নো এই হৃদয়তে আমাৰ আত্মা আছে আৰু আত্মা হৈছে পৰমাত্মাৰ অংশ, সিও আমাৰ এই হৃদয়তে আছে। গতিকে এয়াই আমাৰ অতি উত্তম স্থান আৰু ইয়াতে ভক্তি উৎপত্তি হয়। এতিয়া ভকত আৰু ভগৱন্তৰ মাজত যিটো বস্তু আছে সেয়াই হৈছে ভকতি। ভকতি যাৰ থাকিব সি কি হৈছে? জ্ঞান, চিন্তা, চৰ্চা, বিবেক, বিবেচনা, উচিত অনুচিত এই গোটেইখিনি বস্তু ভক্তিয়েহে মানুহক আনি দিয়ে। ভক্তি মানুহৰ অহংকাৰৰ যি পাহাৰ পৰ্বত, ভক্তি যাৰ থাকিব সেই অহংকাৰৰ পৰ্বতৰ পৰা নমাই আনি সাধাৰণ নিজকে হেয় প্ৰতিপন্ন কৰিব পৰা যিটো শক্তি সেইটো কাৰ থাকে? ভক্তিয়ে কাক দিব? ভকতসকলক দিব। আৰু এই ভক্তি কাৰ পৰা হয়? ভগৱন্তক ভজিলে। গতিকে এতিয়া এই ভগৱন্তৰ ভকতৰ যিখিনি কথা এইখিনি কথা ইয়াত কৈছে কি এতিয়া যে ভকতেহে জানা মূল পৰম বান্ধৱ। ভকতে আচলতে মোৰ বান্ধৱ, কিয়নো কাৰণ ভকতে মাত্ৰ ভগৱন্তৰ কথাই চিন্তা কৰে, ভগৱন্তৰ কথাই ভাবে, ভগৱন্তৰ কথাই চিন্তন কৰে, মনন কৰে, প্ৰবচন কৰে আৰু ভগৱন্তৰ নাম লোৱা